वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 18 ফাগুন শনিবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 2 মাৰ্চ 2024 চন, ভাৰতীয় 12 ফাগুন আৰু মোং 20 সাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:53:56 সূৰ্যাস্ত সন্ধ্যা 5:24:10। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বিষ্মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, ৰাতি 3:32:11 আজি নক্ষত্ৰ হ'ল বিশাখা নক্ষত্ৰ, দিনৰ 10:32:02 পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল ব্যাঘাত যোগ, দিনৰ 2:22:36 আৰু কৰণ বৃষ্টিকৰণ। ব্যাঘাত অৰ্থাৎ বাধা। আজি যিকোনো জন্মকালীন জাতকৰ ক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হ'বলগীয়া, কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব লাগে, কাৰণ তেওঁ সকলো বস্তু হঠাতেই বিচাৰে। আৰু যদি কুণ্ডলীৰ অষ্টম স্থানটো শুভ হয় তেনেহ'লে তেওঁৰ ক্ষেত্ৰত শুভ ফল লাভ হ'ব। অশুভ যোগ, গতিকে ত্যাগ কৰক সকলো মাংগলিক কাৰ্য বা শুভ কাৰ্যৰ ক্ষেত্ৰত এই যোগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শনি একেলগে বহি আছে কুম্ভ ৰাশিত। মকৰ আৰু শুক্ৰ, মংগল শুক্ৰ বহি আছে মকৰ ৰাশিত। ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বাঘৰ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী বুধ, বিংশোত্তৰী বৃহস্পতি দশা। দিনৰ 10:32:02 দেৱগণ, হৰিণৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, দিনৰ 10:32:02 তিনিমহীয়া প্ৰতিহীনা যোগ হ'ব। মৰণত দুখ পূৰ্ণ দুখ থাকিব, দিনৰ 10:32:02 দ্বিপদ, ৰাতি 3:32:11 এপদ হ'ব। যোগিনী আজি বায়ুকোণত, ৰাতি 3:32:11 ঈশান কোণত, যাত্ৰা নাই, দিনত অৰ্ধা দোষ, ৰাতি 3:32:11 তীৰ্থাদি দোষ। আৰু যিহেতু আজি কোনো যাত্ৰাত যদি যাব লগা হয় শনিবাৰ, গতিকে মুখত এটুকুৰা আদা আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়া ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আজিৰ শুভ কৰ্ম নাই। খাদ্যত আজি তাল, ৰাতি 3:32:11 নাৰিকল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:10:35 ৰাতিপুৱা আৰু 3:56:29 পৰা আবেলি 5:23:37 পৰ্যন্ত। আৰু আজি কাল ৰাত্ৰি নিশা 6:56:25 আছে আৰু শেষ নিশা 4:10:31 পৰা 5:42:52। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যোগ ৰাতিপুৱা 9:36 পৰা 11:46। ৰাতি 7:52 পৰা 11:19, 11:58 পৰা 1:36, 2:25 পৰা 4:04। আৰু যিহেতু অমৃত যুগটো অতি শুভ, গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ যাত্ৰাৰ ক্ষেত্ৰত অতি উত্তম। আজি সপ্তমীৰ একদিষ্ট সন্দীপন। আজি এলেঙি বালি সত্ৰত ৰত্নাকৰ দেৱ অধিকাৰী, নতুন কমলাবাৰী সত্ৰৰ ৰামেশ্বৰ শৰ্মাৰ তিৰুভাৱ তিথি। কবি চন্দ্ৰ কুমাৰ আগৰৱালা, সীমান্ত প্ৰহৰী সাহিত্যিক প্ৰথম নাথ চৌধুৰী, ৰাজনীতিবিদ প্ৰাক্তন সাংসদ বিশ্ব গোস্বামী, গান্ধীবাদী মুক্তিযোদ্ধা ৰবীন কাকতিৰ স্মৃতি দিৱস। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেষ কৰ্মদক্ষতা বৃদ্ধি, বৃষ বিবাদত লাভ, মিথুন সংগীতত সুনাম, কৰ্কট সাহসৰ পৰিচয়, সিংহ সন্তানৰ পৰা আনন্দ, কন্যা ছোৱালীৰ ক্ষেত্ৰত দুখ, তুলা প্ৰিয়জনৰ আগমন, বৃশ্চিক নতুন প্ৰেম, ধনু আনৰ সহযোগিতা, মকৰ খেতিয়কৰ সুনাম, কুম্ভ উৎসৱত অংশগ্ৰহণ, মীন উচ্চ চিন্তা ভাৱনা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।